प्रथमे आमार साम्बादिक बंधुसकलक আজি এই অনুষ্ঠানত যি অসুবিধা হল তাৰ বাবে আমি কংগ্ৰেছ দলৰ পৰা আমি ক্ষমা বিচাৰিছো মানুহৰ আজি এই ভিৰৰ মাজত কিছু আমিও আশা কৰা নাছিলো যে এয়াৰপৰ্টৰ ভিতৰত ইমান মানুহ আহিব আমি ভাবিছিলো এয়াৰপৰ্টৰ গেটৰ বাহিৰত আমি মানুহখিনি পাম এয়াৰপৰ্টৰ ভিতৰত ইমান মানুহ আহিব আমি ভাবা নাছিলো আৰু সেই কাৰণে এই ধৰণৰ আমাৰ পৰিকল্পনা আজি নাছিল যিয়ে নহওক আজি আমি যোৰহাটত আমি প্ৰথম আমি ভৰি দিছো আমাৰ লগত আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াও আহিছে লগতে আমাৰ কাৰ্যকৰী সভাপতিসকল জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া আমাৰ ৰজিনা তিৰ্কি ডাঙৰীয়ানী বিধায়ক প্ৰদীপ সৰকাৰ ডাঙৰীয়া আমাৰ লগত আছে আৰু গোটেই আমাৰ বিভিন্ন আমাৰ অঞ্চলৰ পৰা বিধায়কসকল আহিছে জিলা কংগ্ৰেছৰ বিষয়সকল আহিছে প্ৰদেশ কংগ্ৰেছৰ বিষয়সকল আহিছে আৰু আজি আমি যোৰহাট ভূমি মোৰ নিজৰ ব্যক্তিগত ঘৰলৈ আহিছো জুই যোৰহাটৰ পৰা মোৰ প্ৰয়াত পিতৃ নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল আজি সেই যোৰহাটৰ ভূমিত আজি স্পৰ্শ কৰি আজি তেখেতৰ আশীৰ্বাদ যতে আছে তাৰ পৰা যে তেওঁ আশীৰ্বাদ দি আছে আমাৰ চাই হাঁহি মুখেদি হাঁহি মাৰি আছে সেইটো আমি উল্লাস আৰু আনন্দ আমি অনুভৱ কৰিছো যোৰহাটৰ বাকী ৰাইজৰ প্ৰতি আমাৰ কৃতজ্ঞতা আজি যোৰহাটৰ ভিতৰত যোৱা লোকসভা নিৰ্বাচনত আমাৰ বিজয় নহলেহেঁতেন মই নাভাবোঁ যে এনেকুৱা এটা গধুৰ দায়িত্ব আমাৰ ওপৰত আমাৰ কেন্দ্ৰীয় নেতৃত্ব আমাক দিলেহেঁতেন যিহেনক আজি আমাৰ যিদৰে ৰাইজ ওলাই আহিছে আমি দলৰ সতীৰ্থসকলৰ পৰা যথেষ্ট মৰম পাইছো কিন্তু নিৰপেক্ষ ৰাইজৰ পৰা অসমৰ নিৰপেক্ষ ৰাইজৰ পৰা যিদৰে আমি সঁহাৰি পাইছো তাৰ বাবে আমি অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো বহুত আমাৰ অসমৰ সমস্যাবোৰ ৰাইজ দেখিছে গুৱাহাটীৰ ভিতৰত কি ধৰণৰ কৃত্ৰিম বানপানী সমস্যাও উত্তৰ অসমত লখিমপুৰ ৰঙানদী নামবৰচিয়াত কিদৰে কৃত্ৰিম বানপানী সমস্যা হৈছে বাক স্বাধীনতা আজি লাহে লাহে সাংবাদিকসকলো হেৰাবলৈ হৈছে তো আজি এই ভ্ৰষ্টাচাৰ লুণ্ঠন ভয় ভাবুকি সিন্ডিকেটৰ এই পৰিৱেশৰ পৰা ৰাইজক মুক্তি দিয়াবলৈ আজি আমি সকলোৱে ইয়াত উপস্থিত হৈছোঁ অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ আশা আমি পূৰণ কৰিবলৈ আহিছোঁ হয় আমি ইয়াৰ পৰা আমি
আমাৰ যোৰহাটৰ 10 নম্বৰ নাজিৰ আলী যি ঘৰ আছে তাত অলপ সময় আমি তালৈ থাকিম। উৎফুল্লিত আজি কংগ্ৰেছ ভৱনতো এক বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। আপোনাৰ ছবি দি তেওঁলোকে শ্লোগান দিছে। আজিৰ পৰা আৰম্ভণি নেকি আপোনাৰ 26 আখৰা নেকি? আমি আগৰ পৰাই আমি লোকসভা নিৰ্বাচন পিছৰ পৰাই আমি বিধানসভা নিৰ্বাচনলৈ আমি কেন্দ্ৰ কৰি আমি কামখিনি কৰি আছোঁ। যোৱা লোকসভা নিৰ্বাচন পিছতে আমি ক'লোঁ যে আমাৰ মূল খেল টো অহা বিধানসভা নিৰ্বাচনত হ'ব। আমাৰ আজি এটা পদক্ষেপহে, কিন্তু ইয়াৰ আগৰ পৰাই আমি খোজ ল'বলৈ আৰম্ভ কৰিছোঁ। যেহেতু লবি কেন্দ্ৰিক ৰাজনীতি বুলি কোৱা হয় কংগ্ৰেছক, এবাৰ লবি কেন্দ্ৰিক ৰাজনীতি মুক্ত হ'ব নি কংগ্ৰেছ? আমাৰ কংগ্ৰেছৰ ভিতৰত এটাহে লবি, সেয়া হ'ল অসমৰ জনসাধাৰণৰ লবি। জনসাধাৰণৰ লবি বাহিৰে আমাৰ ভিতৰত আৰু কোনো লবি নাই। মই পুনৰবাৰ কৈছোঁ, যোৰহাট মোৰ ঘৰ, আজি ঘৰলৈ আহিছোঁ আৰু সেইকাৰণে প্ৰথমে নিজৰ ঘৰলৈ গৈছোঁ। আৰু যোৰহাটবাসী ৰাইজৰ পৰা যি মৰম আমি এইকেইদিন পাই আছোঁ, আমি তেওঁৰ ৰাইজৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিম। আৰু অহা দিনটো আমি কলিয়াবৰ ৰাইজৰ পৰা মই নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছোঁ, তাতো গৈ আমি ৰাইজৰ সন্মুখত আমি সেৱা আগবঢ়াম। ধন্যবাদ।